হিচাপত চৰকাৰে ভাল কাম কৰি আছে, অভাৰ ব্ৰিজবিলাক বনাইছে উৰণীয়া সেতু। যে হেমন্ত বিশ্ব শৰ্মা একদম চেলুট, আমি চেলুট দিছোঁ। এতিয়া আপোনাৰ চৰকাৰে যিটো কৰি আছে ভালেই কৰি আছে। বাকীতো মই গৌৰৱ গগৈকে বেছি ভাল পাওঁ। 5 বছৰ হৈ গ'ল, গেছৰ দামটো বাঢ়াইছে। যিয়ে মানে বিদেশী সমস্যা সমাধান কৰিব পাৰে। কংগ্ৰেছ চৰকাৰ থাকোঁতে দেখিছিলোঁ চাকৰি নাপায় বহুত। বস্তুৰ মূল্যৰ দাম বাঢ়ছে। সমাগত 2026 নিৰ্বাচন শাসক বিৰোধীৰ মাজত ৰণডংকা বজাবলৈ আৰম্ভ। কোনোবাখিনিত শাসক পক্ষ যেন এখোজ আগো, কিয়নো বৈঠকৰ উপৰি বৈঠক অনুষ্ঠিত কৰিছে শাসক পক্ষই, কিন্তু বিৰোধী পক্ষ যেন কোনোবাখিনিত পিছ পৰিছে, কিয়নো তেখেতসকলৰ মিত্ৰতাৰ ক্ষেত্ৰত নাই কোনো বুজাপৰা। 2026 নিৰ্বাচনত বিৰোধী পক্ষ একগোট হ'বনে তাক লৈ নাই কোনো স্থিৰতা। 2026 কোনে শেষ হাঁহি মাৰে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 60 দিনৰ ভিতৰত ঘোষণা কৰিব নিৰ্বাচনৰ দিন। কি হ'ব 2026 নিৰ্বাচন, জানো আহক জনসাধাৰণৰ মতামত। আচ্ছা, মানে কি 26 নিৰ্বাচনত কেনেকুৱা মানে আপোনাৰ যিখিনি সুবিধা মানে যিবিলাক মানুহে বিচাৰে সেইখিনি গোটেইখিনি চৰকাৰে দিলে ভাল হয়। আৰু লগতে আপোনাৰ কিমান সমস্যা আছে অসমত, বানপানী সমস্যাটো আছেই, লগতে আপোনাৰ যিবিলাক মানে কি কিছুমান জেগাত আছে অসুবিধাবিলাক আছে, সেইবিলাক পূৰণ কৰিলে ভাল হয়। আৰু সেইখিনিয়ে ক'ম আৰু মানে ভাল চৰকাৰ এখন আহক, মানে কি সকলোৱে বিচাৰে দিয়কচোন সেইটো। আৰু বৰ্তমান সুখী কিছুমান কাম কৰি আছে, এনেকুৱা নহয় যে কৰা নাই, কিন্তু মানে কি ৰাইজ সুখী হোৱাকৈ আৰু মানে তেনেকৈ কৰিলে ভাল হয় আৰু মানে তেতিয়া আকৌ নেক্সট যাতে সেইটো চৰকাৰে আহে তেনেকৈ কাম কৰে যদি তেওঁলোকে, তেতিয়া ভাল হয় আৰু। ঠিক আছে, ধন্যবাদ দেই। ঠিকে আছে, চৰকাৰৰ কাম চৰকাৰে কৰি আছে, তেওঁলোকে ভালে কৰি আছে, যি কৰি আছে বিশেষ নাই মই ক'ব। আপুনি মানে সুখী আৰু? মই সুখী। বৰ্তমানৰ শাসক ব্যৱস্থাক লৈ আপুনি সুখী আৰু? ঠিকে আছে। এটা কথা হ'ল, যিটো তুমি প্ৰশ্ন কৰিছা যে চৰকাৰ বা আমি, চৰকাৰটো চৰকাৰ, আমাৰতো আমাৰ। চৰকাৰ যেনেকৈ চলি আছে আমি সেইবিলাক আমি চাব যাব দৰকাৰ নাই। আমি জনতা হিচাপে কাম কৰিব লাগে। 1 নম্বৰ কথা, বস্তুৰ মূল্যৰ দাম বাঢ়ছে, সেই 1 নম্বৰ কথা। যোনে চৰকাৰ হওক যোনে চৰকাৰ নহওক, সাধাৰণ জনতাই কিনি খাব পৰাকৈ বস্তুৰ দামবিলাক কৰিব লাগে আৰু নতুন বছৰত। 1 নম্বৰ কথা হয়নে? আৰু যিবিলাক মেডিচিনৰ দাম বাঢ়ছে, যিবিলাক বস্তুৰ দাম বাঢ়ছে, আমি সাধাৰণ জনতা চলিব নোৱাৰা হৈছোঁ। আমি 500 টকা ইনকাম কৰোঁ, লাগে 600 টকা, আমাৰ টানাটানি অৱস্থাত চলি আছোঁ। গতিকে সেইবিলাক বস্তুৰ মূল্যৰ দাম কমাই দিলে ভাল পাওঁ আৰু। চৰকাৰটো আমি ক'ব নোৱাৰোঁ, চৰকাৰ ভাল বেয়া আমি সেইবিলাক বিষয়ে আমি বিচাৰ কৰা মানুহ নহয়, সেইবিলাক বিচাৰ কৰা মানুহ বেলেগ আছে। আমি হ'লোঁ সাধাৰণ জনতা, আমাৰ এতিয়াও বিচাৰোঁ যে বস্তুৰ মূল্যৰ দামটো কম লাগে, যে আলু পিঁয়াজ ৰেচন এইখিনি কম লাগে। যে চৰকাৰে চাউল দিছে সেইটো ভাল কথা, দালি দিছে সেইটো ভাল কথা, নিমখ দিছে সেইটোও ভাল কথা, কিন্তু বস্তুৰ দাম কমাব লাগে। সেইখিনি আমাৰ ৰাইট, আমাৰ জনতাৰ ৰাইট আৰু। মোৰ হিচাপত চৰকাৰে ভাল কাম কৰি আছে, অভাৰ ব্ৰিজবিলাক বনাইছে উৰণীয়া সেতু চবতে, আৰু বহুত কাম কৰিছে চৰকাৰে, এই হিচাপে কৈছোঁ আৰু ভাল কামেই কৰিছে। আপুনি বৰ্তমান চৰকাৰক লৈ সুখী। 2026 যিটো নিৰ্বাচন আহি আছে, এই 26ত জনসাধাৰণে এনেকুৱা এখন চৰকাৰ কৰিব লাগে যিয়ে মানে বিদেশী সমস্যা সমাধান কৰিব পাৰে আৰু NRCটো পুনৰীক্ষণ কৰিব পাৰে। এই দুটাই মেইন কাম। আৰু এটা ইনাৰ পাৰ্মিট ছিষ্টেম কৰিব লাগে, যাৰ তাৰ ওচৰত যাতে মাটি বিক্ৰী নহয়, যে সেই আহি সোমাইছে মাটি কিনিছে, এইটো কথা ভাল নহয়। এই 3টা কামেই মেইন, আৰু বাকীটো উন্নয়নটো লাগেই থাকে, এইটো পিছুৱাই থাকে। কৃষি, স্বাস্থ্য, শিক্ষা এইবিলাক মানে দিনে দিনে ডেভেলপ কৰিবই লাগিব। এইটোৱে আৰু যাতায়াত ব্যৱস্থা, সীমান্ত সুৰক্ষা, আৰু বাংলাদেশ সীমান্তটো পূৰা চিল কৰিব লাগে। এইখিনি সিমান এটা সুখী নহয়, চৰকাৰক লৈ সিমান এটা সুখী নহয়। বিদেশী সমস্যা সমাধান কৰা নাই, বাংলাদেশী সমস্যা সমাধান কৰা নাই, এইটোৱেই তাৰমানে সীমান্ত সুৰক্ষা কৰা নাই, এইবিলাক। 2026ক লৈ মানে ইথান চৰকাৰটো এক হিচাপেদি ৰাস্তাটো বনাইছে, এইটো ভালেই কৰিছে। বাকী ইথানলৈকে জুবিনদাৰ নিয়াহে পোৱা নাই, যিয়ে নহওক সেইটোৰ কাৰণে অলপ বেয়া লাগছে।
বাকীতো মই গৌৰৱ গগৈকে বেছি ভাল পাওঁ, সেইখিনিয়ে ক'ব বিচাৰিছোঁ আৰু একো নাই। বৰ্তমান চৰকাৰক লৈ ইমান এটা প্ৰশ্ন লগা নাই, 5 বছৰ হৈ গ'ল, গেছৰ দামটোও বাঢ়াইছে, এখন বৰ্তমান কি জানি কমাব ইলেকশ্যনৰ আগে আগে এখন। মানে চৰকাৰৰ বিষয়ে মজা একদম ধুনীয়া কৰি আছে। হেমন্ত বিশ্ব শৰ্মাই একদম চেলুট আমি। আমাৰ মতে ভাল কৰি আছে, কাম কাজৰ পৰা আদি পৰা অন্ত আমি যিটো দেখা পাইছোঁ সেই অনুপাতে ভাল কৰি আছে, বিৰাট ভাল। মানে বৰ্তমান চৰকাৰক লৈ আপোনালোক সুখী? অঁ একদম ধুনীয়া, এনেকুৱাই লাগে, একদম স্ত্ৰী হ'ব লাগে। ভুল কোনো কৰিব নোৱাৰে আৰু ভুল কৰিব দিব নালাগে। ইলেকশ্যনটো আহিলে আৰু ইলেকশ্যনত মানুহবিলাকে বহুত উলহ মালহ হৈ আছে, পূৰা একদম বিহু বতৰ, ইলেকশ্যনৰ বতৰ, কেনেকুৱা লাগি আছে, উখল মাখল, একে ক'ব নোৱাৰোঁ আৰু এতিয়া। ইলেকশ্যনটো আৰু কিনো ক'বি, ইলেকশ্যনত খেলিব লগা নায়েই। বিজেপি চৰকাৰ আমাৰ কাৰণে বহুতখিনি কৰিলে আৰু কৰিব বুলি আশা কৰিছোঁ আৰু এতিয়া। মূল্য বৃদ্ধি বাঢ়িছে সঁচা, মূল্যটো বৃদ্ধি বাঢ়িছে, কিন্তু বাঢ়িলেও আজিকালি নিবনুৱা বহুতে চাকৰি পাইছে যে। আগতে আমি কংগ্ৰেছ চৰকাৰ থাকোঁতে দেখিছিলোঁ চাকৰি নাপায়, বহুত পঢ়া শুনা কৰি কিনে ঘৰত খেতি বাতি কৰিছিল, কিন্তু এতিয়া বহুত নিবনুৱা চাকৰি পাইছে, ভাল লাগিছে। আমি নাপালে কি হ'ল, আমাৰ নিচিনা নিবনুৱাই পাইছেতো, আৰু ভাল লাগিছে। মূল্য বৃদ্ধি হৈছে, চাকৰি পাইছে, আৰু এনেকুৱাকৈ চলি থাকিলে বিজেপি চৰকাৰ আমাৰ কাৰণে বহুত ভালৰে, আৰু এইটোৱে বিচাৰোঁ, আমি ভাল হোৱাটোৱে বিচাৰোঁ। মই বিজেপি চৰকাৰৰ কাৰণে সুখী বৰ্তমান। আৰু যিয়ে নহওক আমাৰ মামাই যিখিনি মন্তব্য কৰে মই এনেই শুনিও ভাল পাওঁ, আৰু মই শুনোও, নুশুনা নহয়, কিন্তু আমিতো আৰু চব কথাত হাঁ হুঁ কৰিব নোৱাৰোঁ। তথাপিতো যিখিনি ভাবোঁ, যিখিনি ভাল লাগে মই কিন্তু শুনো দেই। আমাৰ মামাৰ যিবিলাক ভাষণ মই কিন্তু ভালদৰে গুৰুত্ব দি শুনো, সেয়ে ভাল লাগিছে। বহুত ল'ৰা ছোৱালী চাকৰি পাইছে, আমি পোৱা নাই। এইদিনাখন সৰু সজাইত মিটিংখন দেখা পায়, ইমান ডাঙৰ এখন সভা পাতিছে, ইমান ল'ৰা ছোৱালী আহিছে, দেখিছোঁ কি ভাল লাগিছে যে সৰু সৰু ল'ৰা ছোৱালী চাকৰি পাইছে। বিশেষকৈ সেয়ে ভাল লাগিছে আমাৰ। আৰু বিশেষকৈ বহুত দুখীয়া মানুহ ল'ৰা ছোৱালী চাকৰি পাইছে, বেছি ধনী ঘৰৰ মধ্যমটো আমাৰ নিচিনা দুখীয়া মানুহ ল'ৰা ছোৱালী চাকৰি পোৱাৰ কাৰণে সেয়ে এটা ভাল লাগিছে। এতিয়া কমচে কম উকাহ এটা পাইছে, মাক দেউতাকে উকাহ এটা পাইছে, সেইটোৱে আমাৰ ধন্যবাদ মানে বিজেপি চৰকাৰৰ প্ৰতি। বেলেগ আৰু এনেকুৱা একো নাই। আৰু আমি ইমান নাজানো মানে চৰকাৰৰ বিষয়ে কিনো ক'ম। ডাঙৰ ডাঙৰ আমাৰ যেনেকুৱা আছে বহুতকেইটা বিজেপি চৰকাৰ, আমাৰ অখিল গগৈ, নুৰঞ্জ্যোতি, এইবিলাক জানা মানুহ হয়, কিন্তু তাৰে মাজতো কিছুমান ভুল বক্তব্য কৰে সিহঁতে। বিজেপি চৰকাৰক মানে বহুত পিছ পেলাওঁ বুলি ভাবে, কিন্তু নোৱাৰে। কিয় নোৱাৰে? আমাৰ নিচিনা নিবনুৱাবিলাকে আমাৰ বিজেপি চৰকাৰৰ মানে আমি হাত আগুৱাই দিলে চৰকাৰ নিজে হাত আগুৱাই যাব, আৰু বহুতে ভাল পায়, ভাল লাগিছে। দেখা পাইছোঁ, মোবাইলতো দেখা পাওঁ, আজিকালি ছ'চিয়েল মিডিয়াত, নিউজতো বহুত কিবা কিবি পাওঁ, ভাল লাগে। আৰু মোৰ বিজেপি চৰকাৰে বহুতখিনি উপকাৰ কৰিছে। মূল্যবৃদ্ধি হৈছে, সেইটোতো হয়, অকল মূল্যবৃদ্ধি মোৰ কাৰণে হোৱা নাই, চবৰ ধনীবিলাকৰ কাৰণেও হৈছে। আৰু যিখিনি দিব লাগে দি আছে, এতিয়া ক'ব নোৱাৰোঁ। বিজেপি চৰকাৰে বহুতখিনি দি আছে, দেখা পাইছোঁ। অৰুণোদয়ত মাহে মাহে বহুত কিমান টকা দি আছে, এইবিলাক হিচাপ কৰিব নোৱাৰোঁ। আমাৰ নিচিনা মানুহে হিচাপ কৰিব নোৱাৰোঁ, কিমান কোটি কোটি টকা মাহত দি আছে। চাকৰিয়ালক দৰমহাও দি আছে। আগৰ নিচিনা কংগ্ৰেছ চৰকাৰত মাষ্টাৰৰ চাকৰি 6 মাহলৈকে দৰমহা নাপায়, কান্দিছিল। সেইবিলাকে আৰু দেখা পায় এতিয়া, সেইটোৱে ভাল লাগিছে যে সময়মতে দৰমহাও পাই আছে, কিন্তু মূল্যবৃদ্ধি হৈছে। আৰু হ'বই, ইমানখিনি পইচা মিলাব লগা হ'লে চব ফালৰ পৰাই পইচাখিনি আহিব লাগিব। গতিকে সেইটোৱে ভাল লাগিছে। বহুত ল'ৰা ছোৱালীক চাকৰি দিছে যে, সেয়ে ধন্যবাদ। আৰু উচ্ছেদৰ বিষয়, উচ্ছেদটো হোৱাটো ভালেই, কিন্তু এনেকুৱা নহয় যে আমাৰ নিচিনা মানে অসমৰ মানুহখিনিক বা বাহিৰা মানুহ আহি কেনে যে অসমৰখিনিকো যদি উচ্ছেদ কৰি দিয়ে, আমাৰ যিখিনি বহুত বছৰ, আমিতো আজিৰ ল'ৰা, বহুত আগৰ মানুহবিলাকেওতো আমাৰ বাস কৰি আছে অসমত, সেইবিলাক চাই কেনে উচ্ছেদ কৰিব লাগে। যে জুদাই মদাই উচ্ছেদ কৰিলেও নহয়, দেখিছোঁ কিছুমান খেতি বাতি উচ্ছেদ কৰি দিছে। সেনেকুৱাও নহয়, অকণমান সময়ো দিব লাগে। সেইটোৱে আৰু চবৰ বিষয়ে। আৰু চবতো জানেই, আমিনো কি জানো, আমাতকৈ বহুত জানে। আৰু জানা মানুহবিলাকে যেতিয়া আছে, যেতিয়া আমিনো আৰু কি ক'ম। তথাপিতো এটাই ভাল লাগে যে উচ্ছেদ কৰি কিনেও মানুহখিনিক অৱহেলা কৰা নাই, অসমৰ মানুহখিনি অসমতে ৰাখিছে। যে আমি যেনেকুৱা দেখা পাইছোঁ মেঘালয়ৰ পৰা আমাৰ ইয়াতে খানাপাৰাত থৈ যায়,
সেনেকুৱাটো আমি দেখা নাই যে আমাৰ অসমৰ পৰা বেলেগত থৈ আহিছে, সেইটোতো আমি এতিয়াও দেখা নাই। কিন্তু যাব লাগে, সিটো হয় যাব লাগে নিজৰ নিজৰ জেগাত, কিমাননো আৰু সহায় কৰিব সেইটো কথাও নহয়। আগতেও শুনিছোঁ কংগ্ৰেছ চৰকাৰে বহুত মাটি এইবিলাক দিছে, সেইটোও শুনিছিলোঁ। সেইটোৱে আৰু মানে ভাল লাগে। কিন্তু বিজেপি চৰকাৰ আহিব, আকৌ এবাৰ বিজেপি চৰকাৰ আহিব, আমাক বিজেপি চৰকাৰৰ প্ৰয়োজন আৰু বেলেগ একো নাই। এইমতে চলি থকাটোৱে আমি বিচাৰোঁ। এই কম এতিয়া আপোনাৰ চৰকাৰে যিটো কৰি আছে ভালেই কৰি আছে, বেয়া কৰা নাই। যিখিনি কৰিব লাগে সেইখিনি কৰি আছে আৰু। আপুনি বৰ্তমান শাসক পক্ষক লৈ সুখী আৰু? সুখী আমি, বহুত সুখী। মূল্যবৃদ্ধি হ'বই, এইটো কাম যেনেকৈ কৰি আছে তেনেকৈ বস্তুৰ দামো বাঢ়ি আছে। এনে কৰা নাই, বস্তু বাহানি যেনেকৈ ধৰক ৰাস্তাৰ কাম কৰি আছে, ব্ৰিজৰ কাম কৰি আছে, চব কামেই কৰি আছে। কিন্তু আপোনাৰ অলপতো দাম বৃদ্ধি হ'বই, এইটো মানি ল'ব লাগিব আৰু।